গুড আফটাৰনুন এভৰিৱান। আশা কৰোঁ আপোনালোকে চবেই ভালে আছে। আমি বাৰু আল্লাহৰ কৃপাত ভালে আছোঁ। আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সেইটো হৈছে মাটন কাৰী ৰেচিপি। ইয়াতে মই 1 কেজিমান মাটন লৈছোঁ। তো ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মাটন ৰেচিপিৰ কাৰণে যিমানখিনি উপকৰণ লাগে মই ৰেডি কৰি ল'লোঁ। ইয়াতে পিঁয়াজ আছে, ইয়াতে আছে আদা নহৰু। মই আদা আৰু নহৰুখিনি মই গ্ৰাইণ্ড কৰি ল'ম। তো মাটন কাৰীৰ কাৰণে যিখিনি উপকৰণ লাগে মই সেইখিনি ৰেডি কৰি ল'লোঁ। ইয়াতে আছে নহৰু পেষ্ট, ইয়াতে আদা পেষ্ট, ইয়াতে পিঁয়াজ মই 4-5টামান এনেকৈ কাটি লৈছোঁ, আৰু ইয়াতে এলাচ দালচেনি আছে। আৰু মাংস মই ধুই পেলাই ভালকৈ ৰেডি কৰি ল'লোঁ। তো এতিয়া মই গোটেইখিনি উপকৰণ দি পেলাই মই ধুনীয়াকৈ সানিম। এতিয়া মই গোটেইখিনি উপকৰণ দি দিম। প্ৰথমতে মই জিৰা গুড়ি দি দিছোঁ। জিৰা গুড়ি মই আৰু অকণমান দিম। এতিয়া দি দিম জলকীয়া গুড়ি। এইখিনি মাংস মই আলু দি বনাম। হালধি গুড়ি, নহৰু পেষ্ট দি দিছোঁ, আদা দি দিছোঁ, পিঁয়াজখিনি দি দিম এতিয়া। এলাচ দালচেনি দি দিলোঁ। এতিয়া মই তেল দিম, খাটি সৰিয়হৰ তেল। এতিয়া ধুনীয়াকৈ মই মাংসখিনি সানি ল'ম। সানাৰ পিছত মই 10 মিনিট ৰেষ্টত ৰাখিম। তাৰপিছত বনাবলৈ ষ্টাৰ্ট কৰিম। অকণমান নিমখ দিছোঁ। নিমখৰ পৰিমাণ যিমান লাগে মই আধা দিছোঁ, আধা মই পিছত দিম। কাৰণ নিমখৰ আইডিনটো শৰীৰত আহিব লাগে। প্ৰথমতেই নিমখ দি দিলে পিছত আৰু আইডিনটো পোৱা নাযায়। এতিয়া হৈ গ'ল মোৰ খানা। এতিয়া মই 10 মিনিট ৰেষ্টত ৰাখিম। পিছত মই বনাবলৈ ষ্টাৰ্ট কৰিম। এয়া তো 10 মিনিট হৈ গ'ল। মই এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিম। তো মই ৰেচিপিটো গেছ জ্বলাই পেলাই মই বনাবলৈ আৰম্ভ কৰিলোঁ। কিন্তু দেখুৱাই দিওঁ। এয়া এতিয়া মই অকণমান ঢাকন দি পেলাই ঢাকি দিম। চিটি নিদিওঁ, কাৰণ এইখিনি মাংস 2-3বাৰ মই অলপ অলপ পানী দি পেলাই কষা কৰি ল'ব লাগিব। এতিয়া চাওক মাংসৰ পানীখিনি একেবাৰে শুকাই গ'ল। মই এতিয়া আকৌ গৰম পানী এড কৰিম অলপ অলপকৈ। মাশাআল্লাহ, কালাৰটো ধুনীয়া আহিছে। ইয়াতে আলু ভাজি আছোঁ। অকণমান আলু তেলত ভাজি দিলে আলুখিনি খাই ভাল লাগে। তো মই আলুখিনি এক্সট্ৰাকৈ ভাজি আছোঁ। পিছত মই কুকাৰত দি দিম চিটি দিয়াৰ সময়ত। মাংসৰ পানীখিনি শুকাই গ'ল। এতিয়া মই আকৌ গৰম পানী এড কৰিম। তো অলপ অলপকৈ এইবাৰ 3বাৰ পানী দিলোঁ। এইখিনি পানী শুকাৰ পিছত মই পানী দি আলুখিনি দি পেলাই জুই দি চিটি মাৰি দিম। আলুখিনি মই এতিয়া এড কৰি দিলোঁ। হৈয়ে গ'ল। এতিয়া মই গৰম পানী আগৰে পৰা কৰি ৰখা আছে। গৰম পানীখিনি দি জুই দি পেলাই মই ঢাকন মাৰি দিম।
মাৰি পেলাই 4-5টামান চিটি মাৰি দিম। তো ৰেচিপিটো শেষলৈকে চাব। তো এয়া চাওক, পানী শুকোৱা হৈ গ'ল। মাংস যিখিনি কষা কৰিবলৈ গৰম পানী দিছিলোঁ এইখিনি শুকোৱা হৈ গ'ল। এয়া চাওক, এটা সুন্দৰ কালাৰ আহিছে। আলুখিনি মই তেলত ভাজি দিছোঁ টেষ্ট আহিবলৈ। এতিয়া মই আগৰে পৰা কৰি ৰখা গৰম পানী ঢালি দিম। যিহেতু অকণমান জোল টাইপ বনাম, তো পানীখিনি অকণমান সৰহকৈ দিব লাগিব আৰু অলপ দিব লাগিব। এতিয়া মই ঢাকনটো লগাই পেলাই চিটি মাৰি দিম। তো মাংসখিনি ঢালি দিলোঁ মই কেৰাহীত। এয়া তো আৰু 2-3 মিনিট মই অকণমান জাল কৰিম, তাৰপিছত গেছটো অফ কৰি দিম। আৰু অলপ নিমখ এড কৰি দিছোঁ, কাৰণ নিমখটো মই আধা দিছিলোঁ। প্ৰথমতে নিমখখিনি দি দিলে নিমখৰ গুণাগুণটো শৰীৰলৈ নাহে, আইৰনটো পোৱা নাযায়। চ' মই প্ৰতিটো ৰেচিপি লাষ্টত মই নিমখ দিবলৈ চেষ্টা কৰোঁ। তো এয়া চাওক, ফাইনেলি মোৰ ৰেচিপিটো হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিম। তো ব'লক চাওঁ মটন কাৰীটো কেনেকুৱা হ'ল। এয়া চাওক, এতিয়া মই এটা কেৰাহীত মাংসখিনি ঢালি দিম। ঢালি পেলাই আৰু 3 মিনিটমান জাল কৰিম। তো ব'লক চাওঁ ৰেচিপিখন কেনেকুৱা হৈছে। এয়া মাটন আলুৰ সৈতে ৰেচিপিটো মোৰ শেষ হ'ল। তো ভিডিঅ'টো আপোনালোকে কেনে পালে প্লিজ কমেণ্ট কৰি জনাব, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব, আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। সকলোৱে যাতে ভালে থাকে, সুস্থ থাকে, মোৰ তৰফৰ পৰা দোৱা থাকিল, আশীৰ্বাদ থাকিল, আৰু মোৰ তৰফৰ পৰা মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। মোকো আগুৱাই যোৱাত সহায় কৰিব। তো আজিলৈ বাই বাই, আল্লাহ হাফিজ।